নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱা তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় বিজ্ঞানৰ বিচিত্ৰ জগতখনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো আজি আমি এই অধ্যায়টোৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম এতিয়া চাও আহাচোন প্ৰথমটো প্ৰশ্ন কি আছে যে খালি ঠাই দিছে প্ৰথম প্ৰশ্ন কি আছে আমাৰ খালি ঠাই পূৰ কৰা বিজ্ঞান হল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান এতিয়া আমি পঢ়িছিলো যে বিজ্ঞান কি হয় বিজ্ঞান হৈছে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান তাৰ পিছত সেকেন্ড প্ৰশ্নটো দিছে যে পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি কি আছিলে যে পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব কি বিজ্ঞানসন্মত পদ্ধতি বিজ্ঞানসন্মত পদ্ধতিৰ কেইটা পৰ্যায় আছিলে তিনিটা পৰ্যায় আছিলে এতিয়া আমাক কৈছে দেশৰ বাবে আমি খাদ্য খাওঁ কিহৰ কাৰণে খাদ্য খাওঁ আমি কিহৰ কাৰণে খাদ্য খাওঁ বুলি কৈছিলে আমি বৃদ্ধিৰ বাবে আমি কি কৰো খাদ্য খাওঁ বুলি কৈছে পঞ্জাবত মানুহে প্ৰধানকৈ দেশ খায় কি আছিলে বাৰু পঞ্জাবত মানুহে প্ৰধানকৈ কি খায় ৰুটি খায় কম্পাছত দেশ থাকে কি থাকে বাৰু কম্পাছত কি থাকে চুম্বক থাকে নেক্সট প্ৰশ্ন হৈছে যে শুদ্ধ উত্তৰটোত কি কৰিব দিছে টিক চিন দিব দিছে এক নম্বৰ প্ৰশ্নটো কৈছে যে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে হয়নে নহয় বাৰু এটো আমি সদায় কি কৰিব লাগে সদায় স্বাস্থ্য ভালে ৰখা খাদ্য আমি খাব লাগে এটো শুদ্ধ হ'ব দুই নম্বৰটো কৈছে যে পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো আমি জানো পাৰো পানীৰ অবিহনে জীয়াই থাকিব আমি সকলোৱে জানো যে পৃথিৱীত থকা সকলো জীৱই কি লাগে জীয়াই থাকিবৰ কাৰণে সকলো জীৱকে কি লাগে পানী লাগে এটো কি হ'ব অশুদ্ধ হ'ব বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এটো কি হ'ব শুদ্ধ হ'ব তাৰ পিছত কৈছে যে উলমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে আমি কি পঢ়িছিলো যে চুম্বকৰ দুটা মেৰু থাকে আৰু মেৰু দুটাৰ নাম হৈছিল যে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু আৰু হেয়া আমি জানো যে এটো কি হ'ব অশুদ্ধ হ'ব হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এটো কি হ'ব শুদ্ধ হ'ব সমু উত্তৰ দিয়া প্ৰথম প্ৰশ্নটো হৈছে যে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে বাৰু মহাকাশচাৰীয়ে পৃথিৱীখনক কিহৰ নিচিনা দেখে চোৱা যে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে কিহৰ নিচিনা দেখে নীলা মাৰ্বলৰ নিচিনা দেখে এইবিলাক তোমালোকে মনত ৰাখিবা নেক্সট প্ৰশ্নটো চাও আহা যে কম্পাছৰ মূল বস্তু কি আমি জানো যে কম্পাছৰ মূল বস্তু হৈছে কি চুম্বক কি হয় কম্পাছৰ মূল বস্তু হল কি চুম্বক নেক্সট প্ৰশ্নলৈকে আহিছো যে উলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে আমি জানো যে চুম্বকে সদায় কেনেকে থাকে উত্তৰা দক্ষিণাকৈ থাকে উলমাই ৰখা চুম্বক এডাল সদায় কি কৰি থাকে উত্তৰা দক্ষিণাকৈ মুখ কৰি থাকে নেক্সট প্ৰশ্নলৈকে আহিছো নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে আমি জানো যে নাবিকসকলে সাগৰত কি কৰে চুম্বকৰ সহায়ত বা কম্পাছৰ সহায়ত কম্পাছত থকা চুম্বকৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে নাবিকসকলে কি কৰে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ কি কৰে নিৰ্ণয় কৰে নেক্সট প্ৰশ্নলৈকে আহিছো যে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা কি আমি পঢ়িছিলো যে বিজ্ঞানসন্মত পদ্ধতিৰ কেইটা পৰ্যায় আছিলে তিনিটা পৰ্যায় আছিলে আমি চাও আহাচোন যে কি আছিলে যে প্ৰথমটো হৈছে পৰ্যবেক্ষণ দ্বিতীয়টো আনুমানিক সিদ্ধান্ত আৰু তৃতীয়টো আছিলে কি পৰীক্ষা এই তিনিটাকে কি বুলি কোৱা হয় বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় বুলি কোৱা হয় নেক্সট প্ৰশ্নলৈকে আহিছো আমি
যে শুদ্ধ উত্তৰটোত কি কৰিব দিছে গোলটো সম্পূৰ্ণকৈ পূৰ কৰিব দিছে প্ৰথম প্ৰশ্নটোলৈকে আহিছো যে উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে তলৰ কোনটো আৱিষ্কাৰ কৰিছিলে উৰাজাহাজ সাবমেৰিন ৰেলগাড়ী মটৰগাড়ী আমি নিশ্চয় সকলোৱে জানো কি আৱিষ্কাৰ কৰিছিলে উৰাজাহাজ আৱিষ্কাৰ কৰিছিলে কোনটো অপচন শুদ্ধ হ'ব এ নম্বৰ অপচনটো শুদ্ধ হ'ব আৰু ইয়াতে আমি কি কৰি দিব লাগিব গোল কৰি দিব লাগিব তোমালোকে বাহিৰত নোলোৱাকৈ ধুনীয়াকৈ গোল কৰিবা নেক্সট প্ৰশ্নলৈকে আহিছো যে তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় দিশ নিৰ্ণয় কামত গধুৰ বস্তু দাঙোতে বস্তুৰ ওজন জুখিবৰ বাবে বতাহৰ গতি জুখিবৰ বাবে আমি জানো যে কম্পাছ যন্ত্ৰ ক'ত ব্যৱহাৰ কৰা হয় দিশ নিৰ্ণয়ৰ কামত ব্যৱহাৰ কৰা হয় কোনটো অপচন শুদ্ধ এ নম্বৰ অপচনটো শুদ্ধ তোমালোকে ইয়াতে ধুনীয়াকৈ গোল কৰি দিবা আজি আমি অধ্যায় 1ৰ আমি গোটেইবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিলো তোমালোকে এই প্ৰশ্ন উত্তৰবিলাক ঘৰত এবাৰ ভালদৰে চাই লবা আজিলৈ আহিছো ধন্যবাদ